পৃথিৱীলৈ বগা ঘোঁৰা ৰূপে নামিছে ভগৱান। আচলতে সামাজিক মাধ্যমত খুব তোলপাৰ লগাই আছে, খুব চৰ্চিত সামাজিক মাধ্যমত এটা ভিডিঅ'। আপোনালোক সকলোৱে হয়তো দেখিছেই। আমি মোবাইলটো অন কৰিলে ফেচবুক, ইউটিউব, টিভিটো অন কৰিলে সকলোৱে দেখিছোৱেই খুব চৰ্চিত এটা ভিডিঅ'। আৰু এই ভিডিঅ'টোত কিমান দূৰ সত্য কিমান দূৰ অসত্য এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলো কথা গম পাব। ইয়াতে বগা ঘোঁৰাৰ নামত কি ৰহস্য আছে আৰু সেই 7জনী মহিলাৰ কি ৰহস্য আপোনালোকে সকলো কথা এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। কি ৰহস্য সোমাই আছে সেই 7জনী মহিলাৰ আৰু সেই বগা ঘোঁৰা দুটাৰ সকলোবোৰ ৰহস্যৰ কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। শেষলৈ চালে ভিডিঅ'টোত নিশ্চয় আপোনালোকে গম পাব ভিডিঅ'টোত কি তেওঁলোকৰ কি ৰহস্য আছিল। আচলতে আমাৰ অসমখনত কিছুমান নাচক কথা দেখা দি থাকে। আপোনালোকৰ হয়তো মনত আছে, আজি কিছুদিন আগত ঠিক ৰাসৰ সময়ত ছোৱালী এজনীক প্ৰভু শ্ৰীকৃষ্ণই লগ দিছিলে, তেওঁৰ গাত শ্ৰীকৃষ্ণ দেখা দিছিলে বুলি। আৰু কিছুসংখ্যক লোকে এই কথাটো বিশ্বাস কৰি লৈছিল, কিছুসংখ্যক লোকে এই কথাটো বিশ্বাস কৰা নাই। একাংশ লোকে এই কথাটো মানিছিলে ভগৱান আহিছিল বুলি তেওঁৰ গাত, আৰু একাংশ লোকে এই কথাটোৰ প্ৰতিবাদ কৰিছিলে কোনো ভগৱান অহা নাছিল বুলি। আচলতে বিশ্বাস কৰা নকৰাটো সেইটো সম্পূৰ্ণ নিজৰ লগত কথা, সম্পূৰ্ণ নিজৰ মনোভাৱৰ লগত কথা, নিজৰ ভাৱধাৰাৰ লগত কথা। তাতে কিছুসংখ্যক লোকে বিশ্বাস কৰে, কিছুসংখ্যক লোকে বিশ্বাস নকৰে। এতিয়া ক'বলৈ গ'লে সেই কথাটো বহুদিন চৰ্চিত হৈ থাকিল, বহুদিন সামাজিক মাধ্যমত তোলপাৰ লগাই থাকিলে ভিডিঅ'টোৱে। এতিয়া লাহে লাহে সেই কথাটো তল পৰি গ'ল। আৰু ঠিক এতিয়া আকৌ ঠিক তেনেকুৱা ধৰণৰ কথা এটাই ভিডিঅ' এটা ওলাইছে। ঠিক তেনেকুৱা খুব চৰ্চিত হৈ আছে ভিডিঅ'টো, সামাজিক মাধ্যমত খুব তোলপাৰ লগাই আছে। গহপুৰত 7জনী মহিলাৰ গাত আই লগ দিছে, আয়ে দেখা দিছে। এতিয়া কথা হ'ল, আই বুলি ক'লে আমি সকলোৱে জানো, সৰুৰ পৰা দেখি আহিছোঁ, সৰু আই, মাজু আই, ডাঙৰ আই এনেকৈ থাকে। আৰু ঠাই বিশেষে লৈ আইৰ নীতি নিয়মবোৰ অকণ বেলেগ হয়, কিন্তু নীতি নিয়মবোৰ ধৰক কৰে সকলোৱে। এতিয়া আমাৰ ফালে আই যিজন ব্যক্তিৰ গাত আই দেখা দিয়ে বা আই ওলায়, সেইজন মানুহক আমাৰ ফালে অকুমাৰী ছোৱালী কেইজনীমানক মাতি আনি 3 দিন 5 দিন 7 দিনৰ ভিতৰত যিবোৰ নীতি নিয়ম থাকে, অকুমাৰী ছোৱালী কেইজনীয়ে নাম প্ৰসংগ কৰে, আইৰ নাম গায়। তেনেকৈ গাই মেলি লৈ তেওঁ ব্যক্তিজনৰ গাৰ পৰা আইক বিদায় দিয়ে। আৰু ঠিক এনেকৈ ভালদৰে আপোনালোকে নীতি নিয়মবোৰ খুব সুন্দৰভাৱে যেতিয়া আপোনালোকে নীতি নিয়মবোৰ কৰিব, তেতিয়া যিজন ব্যক্তিৰ গাত আয়ে দেখা দিছে সেই ব্যক্তিজনৰ পৰা আয়ে এৰি দিয়ে। ঠিক তেনেকুৱা আপোনালোকৰ ফালেও হয়তো বয়সস্থ মানুহবিলাক, বয়সস্থ গোপিনীয়ে আহি আইৰ নাম গায়। ঠিক তেনেকৈ আৰু কিছুমান ঠাইত নাম প্ৰসংগ কৰি আইক বিদায় দিয়ে। তেনেকৈ বিদায় দিয়া হয়। আৰু যেতিয়া খুব সুন্দৰভাৱে আপোনালোকে এই কামবোৰ কৰি যায়, তেতিয়া আয়েও সন্তুষ্ট হয় আৰু সেই ব্যক্তিজনৰ গাৰ পৰা আয়ে এৰি দিয়ে। এতিয়া গহপুৰতো ঠিক তেনেকৈ 7জনী মহিলাৰ গাত আয়ে লগ দিছে, আয়ে দেখা দিছে। দেখা দিয়াৰ লগে লগে তেওঁলোকে খুব অলৌকিক কিছুমান কাম কৰিছে। এতিয়া ধৰক ক'বলৈ গ'লে মাটিত চুঁচৰিছে, বাগৰিছে তেওঁলোকে, আৰু মুখে মুখে ভগৱানৰ নাম গুণ গাইছে। আৰু বগা ঘোঁৰাটোৰ কথা তেওঁলোকে তাতে উল্লেখ কৰিছে যে বগা ঘোঁৰা দুটা আহি আছে তেওঁলোক ভগৱানৰ ৰূপত, এনেকৈ আলোচনা কৰিছে। আৰু তেওঁলোকৰ মুখত ওলাইছে কথাটো। আৰু ঠিক তেওঁলোকে কোৱাৰ দৰে বগা ঘোঁৰা দুটা আহিছে। আহি লোৱাৰ পিছত তেওঁলোকে বগা ঘোঁৰা দুটাক চেলেং চাদৰ পিন্ধাইছে, গামোচা পিন্ধাইছে, আৰু ভৰিত ধৰি সেৱা কৰিছে, পূজা অৰ্চনা কৰিছে, ধূপ ধূনা দিছে, আৰু বহুত ধৰণৰ এনেকুৱা কিছুমান কাম কৰিছে, এনেকুৱা ধৰণৰ কিছুমান কাৰ্য কৰিছে। আৰু তেওঁলোকৰ লগে লগে ঠিক তেওঁলোকে কৰাৰ লগে লগে সেই 8জনী মহিলাই বগা ঘোঁৰা দুটাক সেৱা সৎকাৰ কৰাৰ লগে লগে সেই অঞ্চলৰ যিমানবোৰ মানুহ আছিল সকলোৱে এই বগা ঘোঁৰা দুটাক সেৱা জনাইছে, সৎকাৰ জনাইছে। এনেকৈ চেলেং চাদৰ দিছে, গামোচা দিছে, ধূপ ধূনা দিছে, ভৰিত ধৰি সেৱা কৰিছে, ভৰি ধুৱাইছে। এনেকুৱা ধৰণৰ কিছুমান কাম কৰা দেখা গৈছে। আচলতে এইবোৰ সত্য বুলি ক'বলৈ যোৱা নাই। কিমান দূৰ সত্য কিমান দূৰ অসত্য সেইটো মই ক'বলৈ নাযাওঁ। বহু সংখ্যক লোকে মানে, বহু সংখ্যক লোকে নামানে।
ভিডিঅ' ক্লিপটো মই বেছিকৈ কৈ নাথাকোঁ, আপোনালোকক মই ভিডিঅ' ক্লিপটো দেখাই আছোঁ, আপোনালোকৰ লগতে ময়ো চাওঁ। আহকচোন ভিডিঅ' ক্লিপটোত এই 7জনী মহিলাৰ কি এনেকুৱা ৰহস্য আছে, এই বগা বুঢ়া দুটাৰ কি এনেকুৱা ৰহস্য আছে, আমি ভিডিঅ' ক্লিপটো চালেই গম পাম। আহকচোন ভিডিঅ' ক্লিপটো চাওঁ। তাৰপিছত যদি পুৱা আহি কৰিব নালাগে, মানুহে ভৰি খালৰ পৰা হেৰি নকৰিবা তোমালোকে আহিলে এই যে বিনা খবৰটো দি যায়, পাবও লাগে যে পাব লাগে। তাৰপিছত মই বোলো হ'ব দে, মই গৈ থাকো, তেওঁলোকে গাড়ী লৈ মই দিম এখন এখন কোনেও নাজানে। পৰা বহাগ মাহৰ বহুত 2 সপ্তাহ 3 সপ্তাহমান মানে আগৰ পৰাই আইসকল আমাৰ গাঁৱত আছেই। 7 গৰাকী আই আছে আমাৰ গাঁৱত। তাৰপিছত আইসকলৰ কথা মতে আমাক মানে নামঘৰতে আইসকলে ক'লে যে আমাৰ ডাঙৰীয়া দেখা দিব। ডাঙৰীয়া দেখা দিব কোৱাৰ কাৰণে যোৱাকালি আবেলি নামঘৰত কথাটো কৈছে। কোৱাৰ পিছতে আজি ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতিপুৱা আমাৰ গোটেই ৰাইজে দেখা পাইছে। এতিয়া গোটেই ৰাইজে এই ডাঙৰীয়া দুজনক অহাৰ কাৰণে চবে সন্মান কৰিছে। গামোচা, চেলেং, তামোল পাণ, ধূপ ধূনা দি চবে সেৱা আশীৰ্বাদ লৈছে গাঁওখনৰ কুশল মংগলৰ কাৰণে। ইমানকে আৰু কালি আমাৰ আইসকলে জাগৃত হৈছিলে। তেনেকুৱাতে ডাঙৰ আই ক'লে যে কি আপোনালোকে আইসকল নেমানে, তাৰ বাবে আমি মানে আইসকলক প্ৰমাণ দেখুৱাই দিবলৈ হ'লে ডাঙৰীয়াসকল নামঘৰৰ পৰা আহিব। তেনেকুৱাতে ক'লে যে কেনেকে কি আহিব, বোলে ঘোঁৰাৰ ৰূপত আহিব বুলি ক'লে। ঘোঁৰাৰ ৰূপত আহিব বোলে আইসকলৰ কাৰণে যেতিয়াই ক'লে, তেনেকুৱাতে মানে পুৱা প্ৰায় 5টামান বজাত ডাঙৰীয়া দুজন আহি ঘোঁৰাৰ ৰূপত আহিব তেওঁ আইসকলক পাছফালে ৰৈ আছে। তেনেকুৱাতে পাৰ হৈ আহিলৈ তেওঁলোকে আইসকলৰ ওচৰত প্ৰৱেশ কৰিলে। আইসকলে বাটে বাটে আহি আছে, তেওঁলোকেও বাটে বাটে আহি আছে। আহি এতিয়া সমবেত ৰাইজৰ মাজত মানে গামোচা দান দিছে সকলোৱে, আৰু যোনে যি পাইছে টোপোলা দি ধূনা দি